হয়, নৱবৰ্ষৰ পহিলা দিনটোত এটা ভাল খবৰ লৈ আহিছে আৰু এই মুহূৰ্তত আমি তিতাবৰত উপস্থিত হৈছোঁ। তিতাবৰ খেল ভৱনত এই মুহূৰ্তত উপস্থিত হৈছোঁ। এটা গুৰুত্বপূৰ্ণ প্ৰসংগ যে এই মুহূৰ্তত ইণ্ডো নেপাল যিটো টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ আৰু এই চেম্পিয়নশ্বিপত এই মুহূৰ্তত তিতাবৰলৈ 20টাকৈ পদক কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ইয়াৰে 8টাকৈ সোণৰ পদক, 5টাকৈ ৰূপৰ পদক আৰু 7টাকৈ ব্ৰঞ্জৰ পদক কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আমি কিছু দৃশ্যাংশ দেখুৱাম, সমান্তৰালভাৱে কথা পাতিম। যিহেতু বিধায়কগৰাকী আছে, তেওঁলোকৰ প্ৰশিক্ষক আছে, সকলোৱে এই মুহূৰ্তত পুৱাৰ ভাগতে তেওঁলোকক আদৰণি জনাইছে আৰু উষ্ণ আদৰণি জনোৱা পৰিলক্ষিত হৈছে। আমি গোটেই পৰিৱেশটো এবাৰ দেখুৱাবলৈ যত্ন কৰিছোঁ যে প্ৰথম ইণ্ডো নেপাল ইণ্টাৰনেশ্যনেল যিটো টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ আৰু এই টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত 20টাকৈ পদক আজুৰি আনিবলৈ সক্ষম হৈছে। যিহেতু 27 ডিচেম্বৰৰ পৰা 30 ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা এই যিটো চেম্পিয়নশ্বিপ, এই চেম্পিয়নশ্বিপত এই মুহূৰ্তত অংশগ্ৰহণ কৰাৰ পাছত এতিয়া উপস্থিত হৈছে তিতাবৰত আৰু যথেষ্ট এক উলহ মালহ পৰিৱেশ বুলি কৈছোঁ, উখল মাখল পৰিৱেশ। অভিভাৱকসকলো আহিছে, আমি তাৰ কিছু পৰিৱেশ দেখুৱাইছোঁ আৰু সমান্তৰাল প্ৰথমতে আমি প্ৰশিক্ষকগৰাকীৰ লগত কথা পাতিম। তাৰপিছতে যিহেতু বিধায়কগৰাকী আছে, তেওঁ উষ্ণ আদৰণি জনাইছে, তেওঁলোকৰ লগতো কথা পাতিম। কিন্তু এই গোটেই খেলৰ গোটেই বিষয়টোক লৈ সম্পৰ্কত প্ৰশিক্ষকগৰাকীৰ পৰা জানিবলৈ যত্ন কৰিম যে এই গোটেই পৰিৱেশটোক লৈ কেনেকুৱা প্ৰতিক্ৰিয়া, কেনেকুৱা কি হয়। আপোনাৰ জৰিয়তে আমি আপোনালোকৰ অসমবাসী সকলো অসমবাসী নৱবৰ্ষৰ শুভেচ্ছা যাচিছিলোঁ আৰু লগতে আপোনাৰ মিডিয়াসকললৈও নতুন বছৰৰ শুভেচ্ছা যাচিছিলোঁ। খেল কোন শাখাত কেনেধৰণে অনুষ্ঠিত হৈছিল, এই গোটেই খেলৰ প্ৰসংগটো যদি আমি আহোঁ কি জনাব? হয়, আমি ইণ্ডো নেপালৰ প্ৰথম টাইকোৱাণ্ডোৰ ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপৰ 4th টিম পাই আহিছোঁ। সেইটো বহুত সুখ হৈছোঁ। আমি অসমৰ গৌৰৱ আৰু আমাৰ তিতাবৰ গৌৰৱ। আমাৰ ভাস্কৰজ্যোতি ছাৰ ডাঙৰীয়া আছে, তেওঁ আমাক যথেষ্ট সহায় কৰিছে। তেওঁ আমি গৌৰৱ, আমি সন্মান বুটলি কেনেকৈ পদক পাইছে? আমি 30টা মেডেল বুটলি আনিছোঁ অসমৰ। গুৱাহাটী, গোলাঘাট, তিনিচুকীয়া, তিতাবৰ গোটেইকেইখন আমি লগ লাগি পিনি 4th টিমত আহিছোঁ। মেডেল পাই আমি বহুত সুখী হৈছোঁ। নিশ্চিতভাৱে আমি শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ আৰু এই গোটেই প্ৰসংগটোক লৈ ইতিমধ্যে উষ্ণ আদৰণি জনাইছে। যিসকল খেলুৱৈ আছে তেওঁলোকক উৎসাহিত কৰাৰ বাবে বিধায়কগৰাকী ৰাতিপুৱাৰ ভাগতে দৌৰি আহিছে আৰু তেওঁলোক তিতাবৰ যিটো ষ্টেচনৰ পৰা আদৰি অনা এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু এই মুহূৰ্তত খেল ভৱনত তেওঁলোকক আদৰণি জনোৱা হৈছে, গামোচা পিন্ধাই আদৰণি জনোৱা হৈছে। দেখিবলৈ পোৱা গৈছে যে এটা সুন্দৰ পৰিৱেশৰ মাজত এই মুহূৰ্তত গামোচা পিন্ধাই অকল খেলুৱৈক আদৰণি জনোৱা হৈছে আৰু এটা ট্ৰফি দেখিবলৈ পোৱা গৈছে যে এটা ডাঙৰ ট্ৰফি আমি দেখিবলৈ পাইছোঁ। আৰু ফাৰ্ষ্ট ইণ্ডো নেপাল ইণ্টাৰনেশ্যনেল টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ 2021, যিহেতু বছৰৰ একেবাৰে শেষৰ দিনটোলৈকে এই গোটেই প্ৰক্ৰিয়াটো চলিছিল খেলখন। আৰু এই মুহূৰ্তত আমি বিধায়কগৰাকীৰ পৰা কিছু মন্তব্য জানিবলৈ চেষ্টা কৰিছোঁ। এটা ভাল খবৰ, এই মুহূৰ্তত বছৰ আৰম্ভণিতে এটা ভাল খবৰ লৈ আহিছে। কেনেকুৱা প্ৰতিক্ৰিয়া, কি খবৰ, অনুভৱ কেনেকুৱা? আমাৰ তিতাবৰবাসীৰ সদৌ অসমবাসীৰ বাবে এটা অতি ভাল খবৰ। নৱবৰ্ষত 2022 চনৰ এটা অতি ভাল খবৰ। আৰু আমি তিতাবৰ জিলা ক্ৰীড়া সন্থাই অহৰহভাৱে আজি আমি প্ৰায় 2টা দশক ধৰি আমি চেষ্টা কৰি আহিছোঁ খেলৰ উত্তৰণৰ কাৰণে। এখন অতি ভিতৰুৱা ঠাই আছিলে, কিন্তু আজি মনোজ সন্দিকৈ প্ৰমুখ্যে ইয়াত যিসকল প্ৰশিক্ষক আছে, বিশেষকৈ টাইকোৱাণ্ডো আৰু কাৰাটে এনেকুৱা ধৰণৰ যিবোৰ খেলা আছে, এই খেলবিলাকত আমাৰ তিতাবৰৰ ল'ৰা ছোৱালীয়ে যথেষ্ট উন্নতি সাধন কৰিছে। আজি বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা এটা টীম লৈ তেওঁলোক বাৰাণসীলৈ গৈছিলে আৰু বাৰাণসীত গৈ এই যিটো প্ৰথম আমাৰ ভাৰত আৰু নেপালৰ ইণ্টাৰনেশ্যনেল টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ, তাত তেওঁলোকে খুব ভাল ফল তেওঁলোকে দেখুৱালে আৰু আমি সকলো উৎসাহিত হৈছোঁ। বিশেষকৈ মই অভিভাৱকসকলক, খেলুৱৈসকলৰ লগতে তেওঁলোকক মই ক্ৰীড়া সন্থাৰ তৰফৰ পৰা মই কৃতজ্ঞতা জনাইছোঁ। কাৰণ অভিভাৱকসকলৰ সহযোগ নহ'লে আমি কেতিয়াও এনেদৰে আগবাঢ়ি যাব নোৱাৰিম আৰু ল'ৰা ছোৱালীবিলাকক কেতিয়াও আমি উৎসাহিত কৰিব নোৱাৰিম। আৰু আমি আশা ৰাখিছোঁ এনেধৰণে আমি আগবাঢ়ি যাম আৰু তিতাবৰৰ পৰাই এটা সময়ত আমাৰ অসমলৈ তথা সমগ্ৰ ভাৰতবৰ্ষলৈ ইণ্টাৰনেশ্যনেল লেভেলত আমি পুনৰ কেতিয়াবা আমি খুব ভাল ফল দেখুৱাই অলিম্পিকেই হওক, ৱৰ্ল্ড চেম্পিয়নশ্বিপেই হওক, আমি গ'ল্ড মেডেল পাম বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ। যে অতিকৈ এটা সুন্দৰ পদক্ষেপ এই মুহূৰ্তত মনোজ গগৈৰ নেতৃত্বত লোৱা হৈছে। আৰু আমি তৰুণ দাজৰ লগত যদি আমি যদি তিতাবৰ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক আছে এজন আছে, তেখেতৰ লগত কথা নাপাতিলে আধৰুৱা হৈ ৰ'ব। এই গোটেই প্ৰক্ৰিয়াটোক লৈ যোৱা সময়ছোৱাতো আমি দেখিবলৈ পাইছিলোঁ যে মনোজ সন্দিকৈৰ নেতৃত্বত আমি সিদিনা আমি ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত অনুষ্ঠানত কৈছিলোঁ যে তেওঁলোকে মেডেল আনিছিলে। আকৌ পুনৰবাৰ যথেষ্ট এটা আশাবঞ্জক খবৰ। হয়, এইটো আমাৰ বৰ নতুন বছৰৰ কাৰণে বৰ ভাল খবৰ আৰু আমাৰ মনোজৰ যিটো কৰ্ম আমি সাফল্যমণ্ডিত কৰিছে। আৰু আমাৰ তাত যি প্ৰগ্ৰাম হৈছিল ষ্টেডিয়ামত, তাত বিশেষভাৱে অভিভাৱকসকলে যিটো কাম কৰিছিল, তাৰপৰা মই ইয়াৰ পৰাই শলাগৰ শৰাই আগবঢ়াইছোঁ। আৰু লগতে মই আমাৰ এই টীমটোৰ লগত যোৱা মেনেজাৰ ডাঙৰীয়াক দুআষাৰ ক'বলৈ অনুৰোধ জনালোঁ। নিশ্চিতভাৱে যথেষ্ট এটা সুন্দৰ প্ৰকাশ। আমি খুব চমুকৈ কথা পাতিব লাগিব যিহেতু সময় কম।
আমি বহুত ভাল পালোঁ তাত সঁচাকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলে তিতাবৰ পৰা গৈ যেনেকৈ মডেল গ্ৰহণ কৰিবলৈ সক্ষম হ'ল আজি আমি তিতাবৰ ছাত্ৰ ছাত্ৰীসকলে বহুত গৌৰৱান্বিত আমি বিশেষকৈ ইয়াৰ পৰা অসমৰ পৰা গৈ আমি 4 নম্বৰ পজিশ্যন পাইছোঁ তাত বাৰাণসী উত্তৰ প্ৰদেশৰ নিচিনা জেগাত তাত বহুত টাফ খেল হৈছিলে মানে তাত আমাৰ যি ছাত্ৰ ছাত্ৰীয়ে যথেষ্টখিনি অগ্ৰাধিকাৰ লৈ পিনি যথেষ্টখিনি ভাল প্ৰদৰ্শন কৰিছে সেয়া আমি বহুত সুখী অসমকে সুখী অনুভৱ কৰিছে আমি শুভেচ্ছা জনাইছোঁ অভিনন্দন জনাইছোঁ আৰু উল্লেখ কৰা হৈছে যে অসমে 4ৰ্থ স্থান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে প্ৰথম ইণ্ডো নেপাল ইণ্টাৰনেশ্যনেল টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ ইয়াৰ উল্লেখ কৰা হৈছে আৰু তেওঁলোকে ট্ৰফি লৈ আহিছে আৰু ইয়াত উল্লেখ কৰা হৈছে যে 4ৰ্থটো স্থান অসমে কঢ়িয়াই আনিবলৈ সক্ষম হৈছে নিশ্চিতভাৱে এটা গৌৰৱৰ বিষয় এটা আনন্দৰ খবৰ আৰু এটা উৎসাহজনক খবৰ যে যিহেতু নৱবৰ্ষৰ প্ৰথম অৱস্থাতে দ্বিতীয়টো দিনত এই মুহূৰ্তত এতিয়া এইদৰে এতিয়া এটা আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে অভিভাৱকসকল আহিছে আমি কিছু তেওঁলোকৰ পৰিৱেশ দেখুৱাম তাৰপিছতে বিদায় ল'ব লাগিব যিহেতু যথেষ্ট এটা আশাব্যঞ্জক খবৰ লৈ আহিছে আৰু এটা নৱবৰ্ষৰ মুহূৰ্ততে এতিয়া এইদৰে এতিয়া এটা সুন্দৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু বাহিৰত তেওঁলোকে সাজু কৰি ৰখা হৈছে তেওঁলোকে কেইবাখনো বাহন সাজু কৰি ৰখা হৈছে তেওঁলোক খন্তেক সময়ৰ পাছত তেওঁলোকক লৈ যোৱা হ'ব এটা ৰেলী কৰা হ'ব আৰু যথেষ্ট এটা সুন্দৰ পৰিৱেশৰ মাজত এই মুহূৰ্তত এতিয়া এইসকল এতিয়া উদীয়মান খেলুৱৈ যিসকল এই খেলুৱৈসকলক এতিয়া আদৰণি জনোৱা তিতাবৰত এতিয়া আদৰণি জনোৱা পৰিলক্ষিত হৈছে